এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ। 2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰিছিলোঁ তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ, ইয়াক আপোনালোকে আৰু জটিল নকৰিব। দ্বিতীয়তে 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ। কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকীকৰণ কৰিব বিচাৰোঁ। আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিনেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। যিসকলে যিকোনো এখন চৰকাৰী দলিন দিব পাৰিব, ইউনিভাৰ্চিটিৰ পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ ৰিকগনাইজেশ্যন, পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেঞ্চ, যে আমি DSCক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ, ইউনিভাৰ্চিটিক লিখিছিলোঁ, আৰু সেই কৰস্পণ্ডেঞ্চৰ যদি চৰকাৰী উত্তৰ আছে, অৰ্থাৎ আমি বিবেচনা কৰিছোঁ, ইনস্পেকশ্যন কৰিছোঁ, যি ডকুমেণ্ট নহওক কিয় আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকৃত কৰিব বিচাৰিছোঁ। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। মন্ত্ৰীৰ লগত কথা পাতিব, বোলে এইটো সোমাব পৰা নাই, এইটো দিব পৰা নাই। আৰু আমি বহুত ফ্লেক্সিবল হৈ আছোঁ যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক, কনকাৰেঞ্চ নালাগে, পাৰ্মিশ্যন নালাগে, মাটিৰ কাগজখিনি হ'লেও হ'ল। বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশ্যনত আহিছিল, তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক, সেইটোও আমি চাই ল'ম। আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক, কৰ্মচাৰী, অধ্যাপক, অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে, আপোনালোকে এপ্লাই কৰক। তেওঁলোকৰ আমি মেট্ৰিকৰ চাৰ্টিফিকেট, তেওঁলোকৰ আমি ডিগ্ৰী চাৰ্টিফিকেট বা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আচলতে তেওঁলোক 11, 12, 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সোমোৱাই লৈছোঁ। জেনুইন মানুহখিনি বিপদ হ'ব নালাগে, কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে। সেইকাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক। যি আছে পৰ্টেলত আপোনালোকে লিখক। আমি লাহে লাহে বহি আমি এই সমস্যাটো ওৱান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছোঁ, যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে।